নমস্কাৰ, মই ৰণুজ আৰু বৰ্তমান মই আছোঁ শ্ৰীমন্ত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কলাক্ষেত্ৰত। আৰু আজি এটা বিশেষ অনুষ্ঠানৰ কাৰণে আহিছোঁ আৰু এই অনুষ্ঠানটো হ'ল যে নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা। এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু এই অনুষ্ঠানটো চাবৰ কাৰণে আহিছোঁ। অসমীয়া ছবি জগতৰ লগত জড়িত বিভিন্ন ধৰণৰ কলাকুশলী, ছবি পৰিচালক, সংগীতকাৰ, নৃত্যকাৰ গোটেইখিনি কৰি এই অনুষ্ঠানটো হ'ব। আহক আজি অনুষ্ঠানটো মই আগবাঢ়িছোঁ। কি হয় গোটেইখিনি দেখাম। অনুষ্ঠান হোৱা নাই, তাৰ আগতে মই অতিথিনো আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ। এয়া হ'ল ইয়াৰ যিটো ষ্টেজটো আৰু এইফালে হ'ল ইয়াৰ প্ৰেক্ষাগৃহটো। খুব ধুনীয়া এটা শীতাপ নিয়ন্ত্ৰিত ধুনীয়া এটা প্ৰেক্ষাগৃহ আৰু ইয়াতে ধুনীয়াকৈ আজি এই অনুষ্ঠানটো হ'ব। আমি গোটেইখিনি দেখাম আৰু এইফালে এইটো ষ্টেজ আৰু অসমীয়া পিছৰ অনুষ্ঠান হ'ব, আপোনালোকক দেখাই আছোঁ। আজি যিটো অনুষ্ঠান হ'বলৈ গৈ আছে এয়া হ'ব শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰু এইটো নতুনকৈ ইনগ্ৰেশ্যন কৰা হৈছে আৰু ইয়াতে আজি এই অনুষ্ঠানটো হ'ব। নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা। অসমীয়া ছবি জগতৰ কাৰণে ই এক উল্লেখনীয় আৰু প্ৰশংসনীয় পদক্ষেপ। আজি এই অনুষ্ঠানটোৰ আৰম্ভণিতেই আপোনালোক সকলোকে এটা কথা জনাব বিচাৰোঁ, যদিও ৰাজ্যিক চৰকাৰৰ এই এক চলচ্চিত্ৰ বঁটা অনুষ্ঠান, কিন্তু এই চলচ্চিত্ৰ বঁটা অনুষ্ঠানটোৰ লগতে আপোনালোকে আৰু এটা বিশেষ বস্তু অসম চৰকাৰে অসমীয়া ছবি জগতলৈ উপহাৰ হিচাপে আগবঢ়াব। কি সেই বিশেষ বস্তুটো, কি এনেকুৱা অনবদ্য অৱদান আগবঢ়াইছে ৰাজ্য চৰকাৰে, জানিবলৈ আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। তেখেতসকলৰ সুবিধাৰ কাৰণে আমি এখন নতুন ভেনিটি ভেন যোগ কৰিছোঁ, যিখনৰ নাম হৈছে জয়মতী। জয়মতী ইতিমধ্যে 3টা কেবিনেট আছে আৰু 3টা কেবিনেটতে আমাৰ বিভিন্ন কাম চলিব আৰু এটা কেবিনেট আপোনালোকে অনলাইন এডিটিং ছেটআপ লৈ বহাব পাৰিব। গতিকে এতিয়া প্ৰযোজক আৰু পৰিচালকসকলৰ কাৰণে সুবিধা হোৱাকৈ যথেষ্টখিনি সামগ্ৰিক উন্নয়ন আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আমি জানো যে যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰা নহয় তেতিয়াহ'লে সামগ্ৰিক উন্নয়ন কেতিয়াও নহয়। আমি জানো যে আমি যদি অসমীয়া ছবি জগতক উদ্যোগীকৰণ কৰিব বিচাৰিছোঁ, এক উদ্যোগ হিচাপে নাম দিব বিচাৰিছোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব লাগিব। আৰু সেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বহুতকেইটা স্তৰ আমি পাৰ কৰিছোঁ আৰু অনাগত দিনত আমি আৰু পাৰ কৰিবলৈ সক্ষম হ'ম। আমি তেলেগু চিনেমাৰ লগত, তেলেগু ইণ্ডাষ্ট্ৰীৰ লগত এখন MOU চাইন কৰিছোঁ, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগম আৰু তেলেংগানা ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমে, যাৰ জৰিয়তে আপোনালোকে তেলেগু ইণ্ডাষ্ট্ৰীৰ যিকোনো সুবিধা আপোনালোকে বহুত কম শুল্কৰ বিনিময়ত আপোনালোকে ল'ব পাৰিব। আৰু তেনেকুৱা বহুতকেইটা কাম আমি কৰিবলৈ ওলাইছোঁ। আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সন্মানীয় অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াক মই ধন্যবাদ জনাব বিচাৰিছোঁ। তেখেতেও যথেষ্টখিনি কাম আমাক সহায় কৰিছে। মই বহুত দীঘলীয়া বক্তব্য নাৰাখোঁ। আজিৰ এই মুহূৰ্তত মাননীয় ৰাজ্যপাল মহোদয় আমি আমাৰ ওচৰত পাই নিশ্চিতভাৱে আৰু যথেষ্টখিনি আনন্দিত হৈছোঁ। আগন্তুক সময়ত আপোনালোকৰ সহায় সহযোগেৰে অসমৰ সাংস্কৃতিক জগত, অসমৰ শিল্প জগত, অসমৰ ছবি জগতে এক বিশেষ মাত্ৰা পাব বুলি আমি আশা ব্যক্ত কৰিছোঁ আৰু মই চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মৰমৰ শিল্পী, অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ সবাতোতকৈ মৰমৰ শিল্পী দীনেশ দাস ডাঙৰীয়া। Ladies and gentlemen, I think it is an ordinary contribution to the world of Assamese cinema. Ladies and gentlemen, Sri Dinesh Das receives the award for the Lifetime Achievement. I request Honorable Governor Sir to kindly do the honors. ধন্যবাদ। আপোনালোকে আসন গ্ৰহণ কৰিব পাৰে। 2021 বৰ্ষৰ
এয়া আছিল অসমৰ মৰমৰ শিল্পী জয়ন্ত ভাগৱতীৰ জীৱন পৰিক্ৰমা। জয়ন্ত দা কিছু অসুস্থতাৰ বাবে আজি আমাৰ মাজত উপস্থিত হ'ব পৰা নাই, কিন্তু তেখেতৰ হৈ এই বঁটাটি গ্ৰহণ কৰিব তেখেতৰ পুত্ৰ বৰ্ণ ভাগৱতীয়ে। মই মঞ্চলৈ বৰ্ণমক আমন্ত্ৰণ জনাইছোঁ। মঞ্চত এয়া জয়ন্ত ভাগৱতীৰ পুত্ৰ বৰ্ণ ভাগৱতী। আহক আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰক জনাওঁ যেন জয়ন্ত দা সোনকালে পুনৰ একেবাৰে সুস্থ হৈ উঠে আৰু আমাৰ চলচ্চিত্ৰলৈ আগবাঢ়ি আহে। সাহিত্যিক মনোজ গোস্বামী আৰু উৎপল বৰপূজাৰীয়ে বঁটাটি গ্ৰহণ কৰিছে তেখেতসকলৰ চুটি ছবি শগুনৰ বাবে। অংকুৰাজ কোঁৱৰ, তেওঁ লাভ কৰিছে ৰুদ্ৰ বৰুৱা বঁটা শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী 2020 চনৰ বাবে চলচ্চিত্ৰ দ্য কনচিকুৱেঞ্চ। প্ৰতিমা পাণ্ডে বৰুৱা বঁটা লাভ কৰিছে ক্ৰমে জুবলি বৰুৱা আৰু মেগন স্কটে। মঞ্চত এয়া জুবলি বৰুৱা আৰু প্ৰযোজক অপৰাজিতা ভূঞা। মেগন স্কটৰ হৈ এই বঁটাটি তেখেতে গ্ৰহণ কৰিছে। বঁটা গ্ৰহণ কৰিছে শ্ৰী শংকৰলাল গোয়েংকা। (2020) বৰ্ষৰ অসমীয়া চলচ্চিত্ৰলৈ আগবঢ়োৱা বিশেষ অৰিহণাৰ জয়ন্ত হাজৰিকা বঁটা গ্ৰহণ কৰিছে শ্ৰী শংকৰলাল গোয়েংকা ডাঙৰীয়াই। ধন্যবাদ। তথ্যচিত্ৰৰ নৰেন বৰুৱা বঁটা লাভ কৰিছে ব্ৰেকিং দ্য চাইলেন্স, তাৰ পৰিচালক আৰু প্ৰযোজক পাৰ্থজিৎ বৰুৱা। হয়, তেখেতৰ মাতৃ ডিমেনচিয়াৰ ৰোগী, গতিকে তেখেতৰ নামত তেওঁ এই চিনেমাখন উচৰ্গা কৰিব বিচাৰিছে। এই পুৰস্কাৰটি তেখেতৰ নামত ল'ব বিচাৰিছে পাৰ্থজিৎ বৰুৱা, বিশিষ্ট পৰিচালক পাৰ্থজিৎ বৰুৱা। ইবচেনলাল বৰুৱা বঁটা গ্ৰহণ কৰিছে তেখেতৰ চুটি ছবি মঙহ তহাৰ গোন্ধৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শ্ৰী চৌধুৰী বঁটা গ্ৰহণ কৰিছে চলচ্চিত্ৰ গৰুৰ বাবে শ্ৰেষ্ঠ সহ অভিনেতাৰ গিৰীশ চৌধুৰী বঁটা। ধন্যবাদ। 2020 বৰ্ষৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা লাভ কৰিছে অম্বৰ দাসে, চলচ্চিত্ৰ মিডনাইট ছং। ধন্যবাদ। প্ৰথমতে মোৰ চেনেলে স্বাগতম জনাইছোঁ কপিলে, আৰু সৰুৰ পৰা আপোনাৰ অভিনয় চাই আছোঁ। আজি খুব এটা ধুনীয়া অনুষ্ঠানত আহিলোঁ। এই অনুষ্ঠানটোৱে আমাৰ অসমীয়া ছবি উদ্যোগৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে। কি ক'ব আপুনি ইয়াৰ বিষয়ে? তাৰমানে এটা বছৰটোত আমি সকলোৱে ৰৈয়ে থাকোঁ আচলতে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বাবে, কাৰণ আমাৰ শিল্পীসকলে সকলোৱে কেমেৰা আগত থকা হওক বা কেমেৰা আঁৰত থকা হওক খুব কষ্ট কৰে এখন চিনেমাৰ ক্ষেত্ৰত। গতিকে যেতিয়া এটা সমজুৱাকৈ ৰাইজৰ মাজত এটা স্বীকৃতি পায়, এটা খুব ভাল লাগে আৰু ভালকৈ দুগুণ উৎসাহেৰে মানুহে কাম কৰিবলৈ আগবাঢ়ে। গতিকে চৰকাৰে এনেকুৱা অনুষ্ঠান সদায় প্ৰত্যেক বছৰে পাতক, সেইটো আমি সকলোৱে সেইটোৱে কামনা কৰোঁ। আৰু এইবাৰ চৰকাৰে আৰু এটা বস্তু লৈছে বীমাৰ ক্ষেত্ৰত, মানে আমাৰ যিসকল কোলাকুলি আছে, কাম কৰি থকালৈকেতো ঠিকে থাকে, বাট যেতিয়া আমাৰ ক্ৰিটিকেল কিবা এটা চিটুৱেশ্যন আহে সেইটো টাইমৰ কাৰণে যিটো বীমা এটা আঁচনি লৈছে, এটা খুব ধুনীয়া ষ্টেপ লৈছে। হয়, এইটো মানে প্ৰত্যেক ৰাজ্যতে থাকে আচলতে শিল্পীসকলৰ বাবে বীমাৰ যিটো এইটো ব্যৱস্থা কৰিছে, এইটো এটা খুব প্ৰশংসনীয় পদক্ষেপ। কাৰণ সকলোৱেতো জানেই আৰু আমি আপোন পাহৰা মানুহ হৈ যাব, নিজৰ কামতে মছগুল হৈ যাব, কিছুমান কথা বেছিকৈ চিন্তা কৰাৰ সামৰ্থ্যও নাই বা শক্তিও নাই নে কি নাজানো। সেইকাৰণে এনেকুৱা এটা পদক্ষেপ যি লৈছে খুব ভাল লগা কথা হৈছে। আৰু আন ৰাজ্যৰ নিচিনাকৈ আমাৰ অসমতো কিছুমান চলচ্চিত্ৰৰ ক্ষেত্ৰত কিছুমান ভাল ভাল কাম হৈ আছে, যেনেকৈ এতিয়া নতুন হল 10টা হলৰ কাৰণে হেৰি দিয়া হৈছে, ছাবচিডি দিয়া হৈছে যাতে চিত্ৰগৃহ নিৰ্মাণ হয়। গতিকে এইবিলাক ভাল কথা আৰু চলচ্চিত্ৰ মানে ৰজাঘৰৰ পৃষ্ঠপোষকতা সদায় লাগে চলচ্চিত্ৰ বা যিকোনো কলাৰ ক্ষেত্ৰত দেই। এইটো গোটেই বিশ্বতে আজি অতীজৰ পৰা আমি দেখি আছোঁ, অকলশৰীয়া শিল্পীসকলে অকলে চৰকাৰৰ বা মানে যিসকল দায়িত্বত থকা ব্যক্তিসকলৰ সহায় সহযোগিতাৰ অবিহনে কৰি তোলাটো
সম্ভৱ নহয়। কপিল দাৰ ভাগৰ বহুত দিন চিনেমা চোৱা নাই, মানে বহুত দিন চিনেমাৰ পৰা বিৰতি হৈ আছে। ভাল খবৰ। আহি আছে মোৰ একবাৰ এই বছৰৰ মাজভাগত আহিব। খুব মই নিজে নকওঁ আৰু কি নিজেনো কিমান নিজৰ চিনেমা ভাল বুলি ক'বা, আপোনালোকে নিজেই চাব দেখা পাব। চিনেমাখনৰ নাম মই কৈ থওঁ সূৰ্যমুখী। অ'কে, ঠিক আছে, অল দ্য বেষ্ট, থেংক ইউ।